ৰাইটাৰ্ছ ফৰাম অসমৰ উদ্যোগত আজি পঞ্চম বাৰ্ষিক সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা হৈছে। আমি প্ৰতি বছৰে এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ পঞ্চম বৰ্ষৰ বাবে আয়োজন কৰাৰ সিদ্ধান্ত লৈছোঁ। আমাৰ উদ্দেশ্য হ'ল ৰাইটাৰ্ছ ফৰামৰ 2001 চনৰ পিছত যিখিনি অসমীয়া গ্ৰন্থ প্ৰকাশ পাইছে সেই গ্ৰন্থখিনি সংৰক্ষণ কৰা আমাৰ মূল উদ্দেশ্য। ইতিমধ্যে আমি ৰাইটাৰ্ছ ফৰামৰ তৰফৰ পৰা সোণাপুৰত এটি গ্ৰন্থাগাৰ স্থাপনৰ যোজা চলাইছোঁ। অহা বছৰৰ ভিতৰত এই গ্ৰন্থাগাৰৰ কাম সম্পূৰ্ণ হ'ব। আমি আশা কৰিছোঁ যে এই যি 2001 চনৰ পিছত অসমত যথেষ্ট গ্ৰন্থ প্ৰকাশিত হ'ল, গুৱাহাটী প্ৰেছ ক্লাবতেই হওক বা বিভিন্ন অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তত গ্ৰন্থমেলাৰ সময়ত এই কিতাপসমূহ উন্মোচন হয়, বাতৰি কাকতত পিছদিনা খবৰ ওলায়, তাৰপিছত গ্ৰন্থসমূহ বিচাৰিলে পোৱা নাযায়। এই গোটেই বিষয়সমূহ কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ তাৰ এক চিন্তা চৰ্চা কৰিছিলোঁ আৰু তাৰ ফলশ্ৰুতিত আমি বিভিন্ন ঠাইত আমি ব্যৱস্থা কৰিছোঁ য'ত গ্ৰন্থ উন্মোচন হয় তাত একপিকৈ গ্ৰন্থ আমি সংগ্ৰহ কৰোঁ। গুৱাহাটী প্ৰেছ ক্লাবত যিবিলাক গ্ৰন্থ যোৱা সময়ছোৱাত উন্মোচন হ'ল প্ৰায় 3 শতাধিক গ্ৰন্থ আমি সংৰক্ষণ কৰিছোঁ লেখকসকলৰ পৰা বা প্ৰকাশকৰ পৰা। এইসমূহ সংৰক্ষণ কৰাৰ মূল উদ্দেশ্য আৰু অসমীয়া শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ওপৰত ৰচনা কৰা জীৱনী গ্ৰন্থসমূহ আমি হিন্দীলৈ অনুবাদ কৰাৰ এক প্ৰয়াস আৰম্ভ কৰিম। ইতিমধ্যে উত্তৰ প্ৰদেশৰ অযোধ্যাত আমাৰ ৰাইটাৰ্ছ ফৰাম অসমক এটুকুৰা মাটি সমাজবাদী দলৰ এগৰাকী জ্যেষ্ঠ নেতাই আমাক প্ৰদান কৰিছে। আজি তেখেতো আমাৰ মাজত আহি এই অনুষ্ঠানত উপস্থিত থাকিব। গতিকে আমি তাত কাৰ্যালয়টো হ'লে আমি ভাবোঁ যে উত্তৰ প্ৰদেশৰো যিসকল বিখ্যাত লেখক আছে তেখেতসকলৰো গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ আমি ব্যৱস্থা কৰিম আৰু অসমৰো কিছু গ্ৰন্থ হিন্দী ভাষালৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰিম। আৰু আজিৰ এই অনুষ্ঠানত 30 গৰাকী ব্যক্তিক বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগোৱা 30 গৰাকী ব্যক্তিক সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰা হ'ব। প্ৰথমে মই ৰাইটাৰ্ছ ফৰাম আছামৰ উদ্যোগসকলক ধন্যবাদ জনাইছোঁ। আচলতে এই অনুষ্ঠানটোত মোক যে শ্ৰেষ্ঠ শিক্ষাবিদ আৰু সাহিত্য সংগঠক বঁটা প্ৰদান কৰিছে মই ভবা নাছিলোঁ, কিন্তু মই সাহিত্যৰ লগত 1985 চনৰ পৰা জড়িত আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ বিশেষ পদত আছিলোঁ। অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক আছিলোঁ আৰু আগন্তুক দ্বাদশ বিশেষ বাৰ্ষিক সাহিত্য সভা পাঞ্জাৱাৰীৰ 55 সাহিত্য সভাৰ মই মুখ্য উপদেষ্টা। আমি এই অনুষ্ঠানটো বিশেষভাৱে অনুষ্ঠান কৰিম বুলি ভাবিছোঁ আৰু সকলো ৰাইজৰে সহায় সহযোগিতা বিচাৰিছোঁ। আজিৰ এই অনুষ্ঠানটোৰ বিষয়ে মই জানিব বিচাৰিছোঁ, কেনেকুৱা আপোনাৰ এনেকুৱা ধৰণৰ অনুষ্ঠানে আৰু পিছলৈ কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায়? আজিৰ এই অনুষ্ঠানটোত বিশেষকৈ ভাল লাগিছে যে বিভিন্ন ক্ষেত্ৰত কাম কৰা ব্যক্তিসকলক এই পুৰস্কৃত সম্বৰ্ধনা জনাৰ যিটো পদক্ষেপ লৈছে, তেখেতে বিভিন্ন ক্ষেত্ৰত ব্যক্তিসকলক উৎসাহিত হ'ব, অনুপ্ৰাণিত হ'ব আৰু এই অনুষ্ঠানটোৱে সেইফাললৈ বিশেষ কাম আগবাঢ়ি যাব পাৰিব বুলি মই ভাবিছোঁ। Stay informed, stay ahead. News NE 365.